সমাগত লোকসভা নিৰ্বাচন আৰু লোকসভা নিৰ্বাচনৰ দিন চমু চাপি আহিছে ইতিমধ্যেই নিৰ্বাচন আয়োগে দিন ধাৰ্য কৰিছে 16 এপ্ৰিলত লোকসভা নিৰ্বাচন আৰু মই বৰ্তমান উপস্থিত আছোঁ হাওৰাঘাটৰ শাক-পাচলি বজাৰত তিনিটাকৈ পাৰ্বত্য জিলা সন্মিলিত হৈ এজন জনপ্ৰতিনিধি সেইজন হ'ল হৰেণ সিং বেই হৰেণ সিং বেই কিমান সফল এই 5 বছৰত আহো জানক ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ মনৰ কথা এজন ব্যৱসায়ী আছে ক্ষুদ্ৰ ব্যৱসায়ী আমি কথা পাতিবলৈ যত্ন কৰিম দাদা ND24 লৈ স্বাগতম জনাইছোঁ কি ক'ব সমাগত লোকসভা নিৰ্বাচন কেনেকুৱা প্ৰাৰ্থী বিচাৰে আমি এজন ভাল সুদক্ষ আৰু ৰাইজৰ হকে কাম কৰা প্ৰাৰ্থী বিচাৰোঁ যি প্ৰাৰ্থীয়ে আমাৰ যিবোৰ জ্বলন্ত সমস্যা আছে হাওৰাঘাটৰ বা গোটেই কাৰ্বি আংলঙৰ সেই সমস্যাবোৰ লোকসভাৰ মজিয়াত দাঙি ধৰিব পাৰে তেখেতে আৰু ভালকৈ এই সমস্যাবিলাক যাতে সমাধান হয় তাৰ বাবে কাম কৰি যায় সেইটোৱে আমি আশা ৰাখিছোঁ যি দলৰে নহওক যি আজি বিজেপি কংগ্ৰেছ বা অন্যান্য দলৰ যি দলেই প্ৰাৰ্থী দিয়ক সকলোলৈ এটা আহ্বান মোৰ যাতে ভাল এজন সুদক্ষ প্ৰাৰ্থী দিয়ে যাতে ৰাইজে ভোট দিবলৈ মানে শংকাবোধ নকৰে আৰু দেশৰ হকে কাৰ্বি আংলঙৰ উন্নয়নৰ হকে গৰীবৰ হকে কাম কৰিবলৈ যাতে আগ্ৰহী হয় মানুহজন এইটোৱে আমি আশা কৰোঁ পুনৰবাৰ আপুনি সাংসদ হৰেণ সিং বেক বিচাৰে নেকি চাওক এইটো হ'ল এটা জটিল প্ৰশ্ন কাৰণ আজি তেখেতে বিজেপি দলৰ হৈ বিলং কৰি আছে আজি বিজেপি দলৰ যিসকল আমাৰ ওপৰত নেতা পালি নেতা আছে তেখেতসকলে যদি তেখেতক দিয়ে আমাৰ কোনো আপত্তি নাই দলৰ এইটো কথা দলে যাক দিয়ে কিন্তু ভাল কেণ্ডিডেট দিব লাগে বুলি আশা কৰি আছোঁ হয় আপোনালোকে ব্যৱসায় আৰু ভোটাৰো কি ক'ব লোকসভা নিৰ্বাচন কেনেকুৱা প্ৰাৰ্থী বিচাৰে আমিতো একচুৱেলি ভাল ব্যক্তি বিচাৰোঁ একজন ভাল ব্যক্তি লাগে তাতে কংগ্ৰেছ হওক বিজেপি হওক আমাৰ একো আহে নাযায় কাৰণ কি আমি বিজনেছ কৰা মানুহ হয় বিজনেছ কৰিব আমাৰ উন্নয়ন লাগে যাতে আমাৰ ৰাস্তা ঘাটখিনি ভাল হ'ব লাগে সেইখিনিয়ে আমি বিচাৰোঁ সেইখিনি বিচাৰোঁ 5 বছৰত আপোনালোকে হৰেণ সিং বেই যিজন MP আছে এপিক আপোনালোকে দেখা পাইছে নেকি পাইছোঁ টিভিত দেখা পাইছোঁ কিন্তু আজিলৈকে তেওঁ হাওৰাঘাটত মই দেখা পোৱা নাই তো একচুৱেলি এনেকৈ নহয় আহিব লাগে আহিলে কেতিয়াবা আমিও জানিব লাগে আমিও যাম তাক চাবলৈ আমাৰ মনৰ দুখখিনি কি সুবিধা পাইছোঁ সেইখিনি গোটেইখিনি ক'ম বুলি ভাবোঁ কিন্তু নাপাওঁ নতুন মুখৰ প্ৰাৰ্থী বিচাৰে নেকি ব্যক্তি বিচাৰোঁ নতুন ব্যক্তি নতুন বিচাৰোঁ এমপিৰ কাৰণে এই 5 বছৰত যদি আপোনালোকক আমি কওঁ হৰেণ সিং বেক এমপিক বৰ্তমানৰ MP 10ৰ ভিতৰত কিমান নম্বৰ দিব একচুৱেলি মোৰ ফালৰ পৰাতো মোৰ দিবলৈ একো নাই কাৰণ মই তেওঁক পোৱাই নাই যেন মোৰ দুখ কিবা কিবি কম মই পোৱাই নাই আৰু তেওঁক মই মোৰ ফালৰ পৰা কি পাৰ্চেণ্টেজ দিছোঁ মোৰ ফালৰ পৰা একো পাৰ্চেণ্টেজ নাই লোকে দিয়ে মই নাজানো হয় আন এজন ভোটাৰ আছে ব্যৱসায়ী আমি কথা পাতিবলৈ যত্ন কৰিম সমাগত লোকসভা নিৰ্বাচন ইতিমধ্যেই নিৰ্বাচনৰ দিন ঘোষণা হৈছে কি ক'ব কেনেকুৱা প্ৰাৰ্থী বিচাৰে আপোনালোকে পাৰ্টি মানে উন্নয়ন হ'ব লাগে আমাৰ তে আগত কোন আছিলে তো আজিলৈকে দেখা নাই কিন্তু বিজেপি চৰকাৰে কাক টিকেট দিয়ে মানে ভাল চাই দিব লাগে টিকেটটো যাতে ৰাজ্যৰ উন্নয়ন হয় হৰেণ সিং বেক আপুনি দেখিছে নেকি হাওৰাঘাটত দেখা নাই আজিলৈকে দেখা নাই হৰেণ সিং বেক যদি আপুনি এই 5 বছৰৰ কামৰ খতিয়ান দিয়ে 10ৰ ভিতৰত কিমান নম্বৰ দিব আধা 5 আৰু ক'বলৈ গ'লে 5টা বছৰত ইয়াত বহু ৰাজনৈতিক দল কংগ্ৰেছ আছে বিজেপি আছে AGP আছে বা ASDC আছে আঞ্চলিক দল আপোনালোকে সাধাৰণ ভোটাৰ হিচাপে কি বিচাৰে ভোটাৰ হিচাপেতো বেলেগ কোনো টিকেট পালে ভাল আৰু ৰাজ্যৰ কাম হ'ব এইটোৱে আশা কৰিছে ৰাইজে এইটোৱে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত